নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইকো অফ নলেজ এই চেনেলটোত ভিডিঅ'টো চাই থকাৰ বাবে। আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ সাম্প্ৰতিক কালৰ বিশ্ব ৰাজনীতিৰ তৃতীয় চেপ্টাৰটো, অৰ্থাৎ সমসাময়িক দক্ষিণ এছিয়া এই অধ্যায়টি। আৰু আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'টিৰ পৰা বহুতো উপকৃত হ'বা, লগতে তোমালোকৰ পৰীক্ষাৰ কুৱেশ্যন আনচাৰবোৰ তোমালোকে সহজতে সংশোধন কৰিব পাৰিবা। চাই যোৱা তোমালোকে। নাম্বাৰ 1, দক্ষিণ এছিয়া কি? উত্তৰ: এছিয়া মহাদেশৰ দক্ষিণ প্ৰান্তত অৱস্থিত 7খন ৰাষ্ট্ৰ যেনে ভাৰতবৰ্ষ, পাকিস্তান, নেপাল, ভূটান, বাংলাদেশ, শ্ৰীলংকা আৰু মালদ্বীপক একেলগে দক্ষিণ এছিয়া বুলি কোৱা হয়। প্ৰথমে আমি এই অধ্যায়টিৰ অতি চমুক প্ৰশ্ন উত্তৰকেইটা আমি আলোচনা কৰিলোঁ। যেনে পাকিস্তানত কেতিয়া প্ৰথম সংবিধান বলবৎ হৈছিল? 1956 চনত। নাম্বাৰ 2, পাকিস্তানৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? লিয়াকত আলী খান। নাম্বাৰ 3, কিমান চনত পাকিস্তানৰ সামৰিক জেনেৰেল পাৰভেজ মুশ্বাৰফ পাকিস্তানৰ ৰাষ্ট্ৰপতি হয়? 2001 চনত। নাম্বাৰ 6, কেতিয়াৰ পৰা কেতিয়ালৈকে বাংলাদেশ পাকিস্তানৰ অংশ আছিল? 1947 চনৰ পৰা 1971 চনলৈকে অৰ্থাৎ 1947 চনৰ পৰা 1971 চনলৈকে বাংলাদেশ পাকিস্তানৰ অংশ আছিল। আৰু এটা কুৱেশ্যন, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন 7, PPP সম্পূৰ্ণকৈ লিখা, অৰ্থাৎ PPPৰ সম্পূৰ্ণ ৰূপটো লিখিবলৈ দিছে। যেনে উত্তৰ: পাকিস্তান পিপুলছ পাৰ্টি। নাম্বাৰ 8, PPP দলৰ মূল নেতা কোন আছিল? উত্তৰ: জুলফিকৰ আলী ভুট্টো। নাম্বাৰ 9, দক্ষিণ এছিয়াৰ লগত নতুনকৈ অন্তৰ্ভুক্ত হোৱা অষ্টম ৰাষ্ট্ৰখনৰ নাম কি? অৰ্থাৎ দক্ষিণ এছিয়াৰ লগত নতুনকৈ অন্তৰ্ভুক্ত হোৱা অষ্টম ৰাষ্ট্ৰখনৰ নাম হ'ল আফগানিস্তান। ইতিমধ্যে তোমালোকক এটা কথা কৈ থওঁ যে যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ চেনেলত এতিয়া নতুনকৈ ভিডিঅ'বিলাক চাই আছা, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ যিবোৰ লাগতিয়াল, অৰ্থাৎ যিবোৰ বিষয়ৰ ওপৰত ভিডিঅ' তোমালোকৰ লাগে, তোমালোকে কমেণ্ট কৰি জনাবা, আমি দিবলৈ চেষ্টা কৰিম। ব'লা এতিয়া আমি 10 নম্বৰ কুৱেশ্যনলৈ যাওঁ। শ্বেখ মুজিবুৰ ৰহমান কোন আছিল? শ্বেখ মুজিবুৰ ৰহমান পূব পাকিস্তানৰ বিশিষ্ট ৰাজনৈতিক ব্যক্তি আছিল। 11, পূব পাকিস্তানত কেতিয়া সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল? অৰ্থাৎ পূব পাকিস্তান মানে বৰ্তমান বাংলাদেশ, অৰ্থাৎ আগত পূব পাকিস্তান আছিল। আৰু কোনখন দলে জয়লাভ কৰিবলৈ সক্ষম হৈছিল? 1970 চনৰ পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত আৱামী লীগে জয়লাভ কৰিবলৈ সক্ষম হৈছিল। ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত কেতিয়া হৈছিল? ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত হয় 1971 চনত। বাংলাদেশ কেতিয়া স্বাধীন হৈছিল? 1971 চনত বাংলাদেশ স্বাধীন হৈছিল। শ্ৰীলংকাত কিমান চনত স্বাধীনতা লাভ কৰিছিল? 1948 চনত শ্ৰীলংকাই স্বাধীনতা লাভ কৰিছিল। LTTE সম্পূৰ্ণ ৰূপ লিখা, অৰ্থাৎ LTTEৰ সম্পূৰ্ণ ৰূপটো লিখিবলৈ দিছে। লিবাৰেশ্যন টাইগাৰ্ছ অফ তামিল এলাম। এতিয়া আহা 2 নম্বৰৰ কুৱেশ্যনকেইটা আমি আলোচনা কৰোঁ। ভাৰত আৰু বাংলাদেশৰ মাজত দুটা বিবাদ আৰু দুটা সহযোগিতা উল্লেখ কৰা। অৰ্থাৎ উত্তৰ: ভাৰত আৰু বাংলাদেশৰ মাজত দুটা বিবাদ হ'ল। নাম্বাৰ 1, বাংলাদেশৰ পৰা ভাৰতলৈ অহা অবৈধ প্ৰব্ৰজনৰ ফলত দুয়োখন দেশৰ মাজত বিবাদ হয়। নাম্বাৰ 2, ভাৰত আৰু বাংলাদেশৰ সীমা বিবাদ। ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা বুলি ক'লে আমি পাওঁ নাম্বাৰ 1, অৰ্থনৈতিক উন্নয়ন। নাম্বাৰ 2, দুৰ্যোগ নিৰাময়। নাম্বাৰ 3, পূবফালে চোৱা নীতি, অৰ্থাৎ লুক ইষ্ট পলিচি। এতিয়া ব'লা আৰু এটা 2 মাৰ্কৰ কুৱেশ্যন। ভাৰত আৰু পাকিস্তানৰ মাজত দুটা সহযোগিতা লিখা। ভাৰত আৰু পাকিস্তানৰ মাজত দুটা সহযোগিতা হ'ল। নাম্বাৰ 1, 1960 চনত বিশ্ব বেংকৰ সহায়ত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা ইণ্ডাছ জলচুক্তি। নাম্বাৰ 2, ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা সামৰিক সম্বন্ধ স্থাপন। এতিয়া ব'লা আন এটা কুৱেশ্যন। শ্ৰীলংকাৰ মূল জাতি দুটা কি কি? নাম্বাৰ 1, সিংহলী। নাম্বাৰ 2, তামিল। এতিয়া নাম্বাৰ 20 কুৱেশ্যন নাম্বাৰ, সাৰ্কৰ সদস্য ৰাষ্ট্ৰবিলাকৰ নাম লিখা। উত্তৰ:
ভাৰতবৰ্ষৰ পাকিস্তান, নেপাল, ভূটান, বাংলাদেশ, শ্ৰীলংকা, মালদ্বীপ আৰু বৰ্তমান যোগদান কৰিছে আফগানিস্তান। এতিয়া ব'লা আজিৰ শেষৰ কুৱেশ্যনটো আলোচনা কৰোঁ। চাৰ্কৰ সম্পূৰ্ণ ৰূপটো লিখা। চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰেজিঅনেল কোঅপাৰেশ্যন। আজি এইখিনি আছিল ভিডিঅ'ৰ মূল বিষয়বস্তু। তোমালোকে যোনে যোনে নতুনকৈ যোগদান কৰিছা তোমালোকে চেনেলটোৰ লগত লাগি থাকিবা আৰু নতুন নতুন ভিডিঅ' আমি দি থাকিম। আৰু ভিডিঅ'বিলাক ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগত থাকিবা। ধন্যবাদ।